এপ্ৰিল মাহৰ দৰমহাৰ পেঞ্চন কেতিয়া পাব? এইটো আজি আমাৰ হৈছে প্ৰথম টপিক আৰু দ্বিতীয় টপিকটো হৈছে শিক্ষকসকলৰ ক্ষেত্ৰত এখনি অতি গুৰুত্বপূৰ্ণ জাননী প্ৰকাশিত হৈছে, আচলতে কঠোৰ নিৰ্দেশনা প্ৰকাশিত হৈছে, সেইখন আমি চাবলৈ চেষ্টা কৰিম। প্ৰথম টপিকটো আমি লৈছোঁ এপ্ৰিল মাহৰ দৰমহাৰ পেঞ্চন কেতিয়া হ'ব। আমাৰ তাত যথেষ্টখিনি কমেণ্ট আহিছিলে আৰু সেই কমেণ্ট অহাৰ কাৰণেই প্ৰথম টপিক আমি সেইটো লৈছোঁ। এতিয়া চাওক, এপ্ৰিল মাহৰ দৰমহা কেতিয়া হ'ব বুলি ক'লে বা পেঞ্চন কেতিয়া হ'ব বুলি ক'লে আপোনাৰ অহাকালি হৈছে, যিহেতু ভিডিঅ'টো আজি প্ৰস্তুত কৰি থকা হৈছে 25 এপ্ৰিল আৰু 26 তাৰিখত শনিবাৰ, আৰু শনিবাৰ হৈছে আপোনাৰ ফ'ৰ্থ ছেটাৰডে বন্ধ থাকিব। তাৰপিছৰ দিনটোত ৰবিবাৰ অৰ্থাৎ ছানডে আৰু 26 তাৰিখেও বন্ধ থাকিব। তো এই দুটা দিন আপোনালোকে নাপায়। তো চেলাৰী হওক বা পেঞ্চন হওক আপোনালোকে সেই দুটা দিনত নাপায়, কিন্তু আফটাৰ 26th of এপ্ৰিল 26 তাৰিখৰ পিছত অনৱাৰ্ডছ আপোনালোকে পেঞ্চনবিলাক পাবলৈ আৰম্ভ হ'ব। শিক্ষা বিভাগৰ পেঞ্চনবিলাক সোনকালেই সোমোৱা দেখা যায় আৰু অন্য ডিপাৰ্টমেণ্টবিলাকৰো সোমায়, কিন্তু মাহেকৰ লাষ্টৰ ফালে অকণমান সোমোৱা দেখা যায়। কিন্তু যদি আমি চাওঁ শিক্ষকসকলৰ পেঞ্চনবিলাক 25 তাৰিখৰ পৰা পাবলৈকে আৰম্ভ হয়, কিন্তু 25 তাৰিখটো আজি যিসকলৰ সোমোৱা নাই তেওঁলোকৰ পেঞ্চন অহাকালি নহয় আৰু পৰহিও নহয়, 27 তাৰিখৰ পৰা আপোনালোকে পাবলৈ আৰম্ভ হ'ব। তাৰপিছত দৰমহা বুলি ক'লে যিখিনি আমাৰ কৰ্মচাৰী থাকে তেওঁলোকৰ যিখিনি চেলাৰী, সেই চেলাৰীবিলাক 1 তাৰিখ অনৱাৰ্ডছ, 1 তাৰিখে নাপায়, 1 তাৰিখে আপোনাৰ বন্ধ আছে, 1 তাৰিখৰ পিছত আপোনালোকৰ পাবলৈ আৰম্ভ হ'ব। তো এইটো আছিলে পেঞ্চন আৰু দৰমহাৰ ক্ষেত্ৰত আপডেট। আৰু আমি এতিয়া দ্বিতীয় শব্দলৈ আহিম, আৰু এই খবৰটো হৈছে শিক্ষকসকলৰ বাবে এখন নটিফিকেশ্যন প্ৰকাশিত হৈছে, কঠোৰ নিৰ্দেশনা আচলতে। তো কি অৰ্ডাৰ প্ৰকাশিত হৈছে সেইখন আমি চাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে চাওক, আপোনালোকে দেখিবলৈ পাইছে এখন নটিফিকেশ্যন শিক্ষা বিভাগৰ ফালৰ পৰা আহিছে। আচলতে কঠোৰ নিৰ্দেশনা হয়। ছাবজেক্টটো চাওক, এটেণ্ডেঞ্চ ইন শিক্ষা সেতু এপ। দিছ ইজ টু ইনফৰ্ম টু অল কনচাৰ্ণ উইথ immediate effect any attendance recorded after 9:10 a.m. in the Shiksha Setu app will be treated as absent. Non-compliance with this directive will be viewed seriously. তো দেখিছে আপোনালোকে ইয়াতে ছাবজেক্টটোত আমি ক্লিয়াৰলি দেখিবলৈ পাইছোঁ এটেণ্ডেঞ্চক লৈ। শিক্ষা ক্ষেত্ৰত যিহেতু এটেণ্ডেঞ্চ দিব লগা হয়, সেই শিক্ষা ক্ষেত্ৰৰ এটেণ্ডেঞ্চত যেতিয়া মানে এটেণ্ডেঞ্চ দিয়ে শিক্ষা ক্ষেত্ৰৰ এপত, তেতিয়া যদি আপোনাৰ 9-10ত যদি আপোনালোকে তাৰপিছত যদি দিয়ে, এতিয়া কৈছে এনি এটেণ্ডেঞ্চ ৰেকৰ্ডেড আফটাৰ 9:10 a.m. 9:10 পিছত যদি আপোনালোকে এটেণ্ডেঞ্চ দিয়ে, তেতিয়াহ'লে আপোনালোক এবচেণ্ট হিচাপে গণ্য কৰা হ'ব। আৰু এইখন নটিফিকেশ্যন আহিছে ধুবুৰী চাৰ্কলৰ ফালৰ পৰা। চাওক, এইখন আহিছে অফিচ অফ দ্য ডিৰেক্টৰ অফ স্কুলছ ধুবুৰী ডিষ্ট্ৰিক্ট, ধুবুৰীৰ ফালৰ পৰা 24/4/2026 তাৰিখত এখন নটিফিকেশ্যন অৰ্থাৎ চাৰ্কুলাৰ প্ৰকাশিত কৰা হৈছে। এইখন পঠিয়াই দিছে টু দ্য অল HOIs টিচাৰ্ছ। তো প্ৰত্যেকজন টিচাৰ, প্ৰত্যেকজন হেড অফ দ্য ইনষ্টিটিউটলৈকে গভৰ্ণমেণ্ট, প্ৰভিঞ্চিয়েলাইজ, LP, UP, ME, MB, হায়াৰ ছেকেণ্ডেৰী স্কুল আণ্ডাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ প্ৰত্যেকখন স্কুললৈকে পঠিয়াই দিয়া হৈছে, প্ৰত্যেকজন শিক্ষক বা প্ৰত্যেকজন হেড অফ দ্য ইনষ্টিটিউটলৈকে। তো খুবেই গুৰুত্বপূৰ্ণ নটিফিকেশ্যন হয়, কঠোৰ নিৰ্দেশনা ইয়াতে আমি দেখিবলৈ পাইছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব।